হ্যালো ফ্রেন্ড, আপনাদের সবাইকে স্বাগত আমার এই ইউটিউব চ্যানেলে। আপনাদের জন্য খুবই ভালো খবর। সিএম স্যার কি ঘোষণা করিলেন সেটা আজকের ভিডিওতে জানবো। কোন কোন জেলাত কেতিয়া দিব লাখ প্রতি 10,000 টাকা। ভিডিওটি ভালো লাগলে অবশ্যই লাইক, শেয়ার এবং সাবস্ক্রাইব করবেন। তো চলুন দেরি না করে আজকের এই ভিডিওটি শুরু করি। ভিডিও রেকর্ডিং কৰি দিয়ক, অডিও রেকর্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গ্যাৰেণ্টি মই আজি দি থৈ গলো। 1 লাখ টকা ললেও 1500 কোটি টকা মোৰ ঘৰত জমা হলহেঁতেন। আৰু চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াত কোনেও আপত্তি নকৰে, যায় 1 লাখ গলে গল, ল'ৰাজনৰ ঘৰততো চাকৰি হল। কিন্তু আজি আপোনালোকে চাওক, 1 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে, অক্টোবৰ মাহত আৰু 50,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব। এখন তামোল পাণৰো খৰচ আজি বিজেপি দলে লোৱা নাই। কোনেও ক'ব নোৱাৰে যে এই ল'ৰাজনক চাকৰি দিবৰ কাৰণে মুখ্যমন্ত্ৰী যোগেন মহান, তপন গগৈ, ময়ূৰ বৰগোহাঁই, কুশল দুৱৰী, কাবাক আমি ধৰ্মেশ্বৰ কোঁৱৰ, কাবাক আমি এখন তামোল হলেও খুৱাইছো। আজি আমি ওলোটাই চাকৰি পোৱা ল'ৰাৰ ঘৰত গৈ গামোচাৰে তেওঁলোকক সন্মান জনাইছো। পইচা লোৱাটো বাদেই, এতিয়া এডিআৰি ৰিজাল্ট দিব, এতিয়া শিক্ষকৰ ৰিজাল্ট দিব, কোনেও কতো টকাৰ নামেই ল'ব পৰা নাই। এটা বছৰৰ 4টা বছৰৰ ভিতৰত মই পাহৰাই পেলালো যে চাকৰিৰ নামতো টকা ল'ব পাৰি। এতিয়া মানুহে ভুলতেও চিন্তা নকৰে, দালাল বিলাক নিজে নিজে গাঁতৰ তলত সোমাই গল। চাকৰি পইচা লোৱা দালাল বিলাক নিজে নিজে গাঁতৰ তলত সোমাই গল। যি কাম 75 বছৰত হোৱা নাছিলে, 4টা বছৰত আমি তাক কৰি দেখুৱাই দিলো যে অসমত দুখীয়া মধ্যবিত্ত মানুহৰ পৰা চাকৰিৰ নামত টকা পইচা ল'ব নোৱাৰে। আজি ঠেলা চালকৰ ল'ৰাই চাকৰি পায়, ৰিক্সা চালকৰ ল'ৰাই চাকৰি পায়, বাগিচাৰ ল'ৰাই চাকৰি পায়, গাঁৱৰ ল'ৰাই চাকৰি পায়। মাত্ৰ পঢ়া শুনা কৰিব লাগে। আৰু ভগৱানে যদি বিজেপিৰ চৰকাৰ ৰাখে, প্ৰত্যেক বছৰে আমি এনেকে দুখীয়া ল'ৰাক চৰকাৰী চাকৰি দি গৈ থাকিম। আমি অসমৰ যুৱক যুৱতীৰ মাজত নতুন প্ৰাণৰ আমি সঞ্চাৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, বিধানসভাত কংগ্ৰেছ দলে মোক সমালোচনা কৰে, অৰুণোদয় কিয় দিছে। তাৰমানে কংগ্ৰেছ দলক মই সুধিব খুজিছো, আপোনালোকে অৰুণোদয় আঁচনি বেয়া পায় নেকি? আজি 40 লাখ দুখীয়া পৰিয়ালে অৰুণোদয় আঁচনি পাইছে। আপোনালোকৰ এই মানুহবিলাকৰ লগত কি শত্ৰুতা আছে? তেওঁলোকক যেতিয়া মই সুধো, তেওঁলোকে বেয়া পায়, কয় হিতাধিকাৰীৰ সৃষ্টি কৰিছে। হিতাধিকাৰীৰ সৃষ্টি কৰা নাই, দুখীয়া দৰিদ্ৰ মানুহক আমি সহায় কৰিছো। আৰু সেইকাৰণে আজিৰ সভাত মই কংগ্ৰেছী বিলাকৰ কাণত চিঞৰি চিঞৰি মই কৈছো যে যিমান মানুহে ফৰ্ম পালে তেওঁলোকেতো অৰুণোদয় পাবই, আৰু যোন যোন মানুহে অৰুণোদয় পোৱা নাই, দুখীয়া মানুহে, তাৰ বাবে এতিয়াও মই প্ৰত্যেক সমষ্টিত শিৱসাগৰ, নাজিৰা, মামৰা, সোণাৰী আৰু আমাৰ ডিমৌ প্ৰত্যেকটো সমষ্টিত মই আৰু 5,000কৈ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনো পৰিয়াল অৰুণোদয়ৰ পৰা বঞ্চিত নহয়। আজি আমাৰ ইয়াত জিলা পৰিষদৰ সদস্যসকল আছে, আঞ্চলিক পঞ্চায়তৰ সদস্যসকল আছে। মই অনুৰোধ কৰিম, গাঁৱত যেতিয়া ইলেকশ্যনত যাব, কোনোবা যদি দুখীয়া মানুহে কয় মই অৰুণোদয় পোৱা নাই, নাম লিখি লৈ আহিব। ইলেকশ্যনৰ পিছত তেওঁলোকক অৰুণোদয় দিয়াৰ গেৰেণ্টি হিমন্ত বিশ্ব শৰ্মাই লৈছে। এয়া মই আজি আপোনালোকক অধিকাৰ দিছো। সকলো দুখীয়া মানুহে অৰুণোদয় আঁচনি পাবই লাগিব। আৰু এই কাৰণে আমাৰ পঞ্চায়তৰ, জিলা পৰিষদৰ, আঞ্চলিক পঞ্চায়তৰ কেণ্ডিডেট বিলাক যেতিয়া গাঁৱত যাব, ডায়েৰী লগত ৰাখিব। কোনোবাই আহি কব যে মই অৰুণোদয় পোৱা নাই, ফটক কৰি নামটো লিখি ল'ব, MLAক দিব। জুন মাহৰ ভিতৰত সকলোকে অৰুণোদয় দিয়াৰ গেৰেণ্টি আজি মই আপোনালোকৰ ওচৰত লৈ গৈছো। ৰেকৰ্ডিং কৰি ৰাখিব, ৰেকৰ্ডিং কৰি ৰাখিব। কেইদিনমান আগতে মই বিহালীত গৈছিলো ইলেকশ্যনৰ সময়ত। মই বিহালীত কৈছিলো যে ৰাইজ, আপোনালোকক ইলেকশ্যনৰ পিছতেই মই মহিলা উদ্যমিতাৰ আঁচনিৰ টকা দিম। কংগ্ৰেছে কলে ক'ত দিব?
আৰে এইটো হিমন্ত বিশ্ব শৰ্মাই কথা কৈছে, মই যদি এবাৰ কথা কওঁ মৰি যাম, কথা কিন্তু ৰাখিমে, এইটোৱে হৈছে মূল কথা। 1 এপ্ৰিল তাৰিখে মই বিহালীলৈকে গলো, সকলো মহিলাক মাতি আনি মহিলা উদ্যমিতাৰ 10,000 টকাৰ চেক দি দিলো, কংগ্ৰেছ বিলাক গাঁতৰ তলত সোমাই গল। বিহালীত এইবাৰ আমি সকলো সিট আনকণ্টেষ্ট জিকি ওলাই গলো। ইয়াৰো মহিলাসকল আছে, আপোনালোকৰ চিন্তা হৈ আছে নেকি 10,000 টকাটো কেতিয়া পাম? আছে নেকি অলপ চিন্তা হয়? আছে নেকি? তেতিয়াহ'লে মই আজি আপোনালোকক কৈ গলো, জুলাই মাহৰ 15 তাৰিখৰ আগতে সকলোৰে ঘৰত অৰুণোদয় ফিটিং আৰু সকলোৰে ঘৰত 10,000 টকা আমাৰ মহিলা উদ্যমিতাৰ চেক আমি আহি আপোনালোকক দি থৈ যাম। ভিডিঅ' ৰেকৰ্ডিং কৰি দিয়ক, অডিঅ' ৰেকৰ্ডিং কৰি দিয়ক। 15 জুলাইৰ আগতে সোণাৰীলৈকে আহিম, আমি ডিমলৈকে আহিম, নাজিৰালৈকে আহিম, শিৱসাগৰলৈকে আহিম আৰু আমি মামৰালৈকে আহিম আৰু সকলোকে 10,000 টকাৰ চেক আপোনালোকৰ হাতত আমি দি থৈ যাম। গ্যাৰেণ্টি মই আজি দি থৈ গলো। আপোনালোকক কংগ্ৰেছ বিলাকে কব যে এনে কৈছে নিদিয়ে, তেওঁলোকক আপোনালোকে এটাই কব, যদি এনে কৈছে বিজেপিক আমি বিধানসভাত ভোট নিদিও, কিন্তু যদি হিমন্ত বিশ্ব শৰ্মাই আমাক টকা দিব পাৰে তেতিয়াহ'লে কংগ্ৰেছে বিধানসভাত ভোট খুজিব নাহিব। হ'ব, তেওঁলোকে যোনে আহি আপোনালোকক কব যে হিমন্ত বিশ্ব শৰ্মাই এনেই কৈছে নিদিয়ে, কাগজত লিখি ল'ব যে ঠিক আছে এইবাৰ আমি ভোট দিম, যদি আমাক টকা নিদিয়ে আমি বিধানসভাত হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিও, কিন্তু যদি টকা দিয়ে বেটাহঁত তহঁতি কিন্তু ইলেকশ্যন খেলিব নাহিবি। কব পাৰিব নে নোৱাৰিব? কব পাৰিব নে নোৱাৰিব? এতিয়া আপোনালোকক মই আৰু কেইটামান কথা কওঁ। কংগ্ৰেছে মোক কয় দুখীয়া মানুহক কিয় দিছে, মোৰ মজা লাগে, দি পেলাই আৰু ভাল লাগে। সেইকাৰণে এইবাৰ মই নতুন কেইটামান কথা কব খুজিছো। যেতিয়া মোদী ডাঙৰীয়াই ৰেচন কাৰ্ড দিলে, বিনামূলীয়াকৈ আমি ৰেচন কাৰ্ডত চাউল পালো, তাৰ পিছত আমি কি পালো যে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে হস্পিটালত আমি বিনামূলীয়া সাহায্য পাব পাৰো, বিনামূলীয়া চিকিৎসা হ'ব পাৰে। এইবাৰ কলেজৰ এডমিশনৰ সময় মই আজি আপোনালোকক এটা কথা কৈছো যে এইবাৰ কলেজত এডমিশন লবৰ কাৰণে আপোনালোকে গাঁওবুঢ়াৰ চাৰ্টিফিকেট ল'ব নালাগে, মৌজাদাৰৰ চাৰ্টিফিকেট ল'ব নালাগে, ৰেচন কাৰ্ডখন দেখুৱালে আপোনালোকে বিনামূলীয়া এডমিশন পাই যাব। এই কথাখিনিও মই আজি আপোনালোকক কৈ থৈ গৈছো যে এইবাৰ ৰেচন কাৰ্ড দেখুৱালে কলেজত বিনামূলীয়া এডমিশন হৈ যাব। চতুৰ্থতে আপোনালোকক আৰু এটা মই নতুন আঁচনিৰ কথা কব খুজিছো যে ৰেচন কাৰ্ডত ইমান দিনে